নমস্কাৰ সকলোকে প্ৰিয় সাংবাদিক বন্ধুসকল আপোনালোক আজি উপস্থিত আহি পাইছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰেছ মিটটো সম্বোধিত কৰিছোঁ এইটো কাৰণে কাৰণ কি বোকাখাতত কেইদিনমানৰ আগত এটা বহুত ডাঙৰ অপৰাধ সংঘটিত হৈ গ'ল। এগৰাকী শিশু নাবালিকাৰ লগত এটা ডাঙৰ অপৰাধ সংঘটিত হৈছে আৰু এই অপৰাধটোৰ আচলতে কেনেকুৱা ধৰণৰ পৰ্যালোচনাৰ প্ৰয়োজন তাৰ বাবে আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা এটা সংবাদমেল আয়োজন কৰিছোঁ। এতিয়া ইমান এটা গুৰুত্বপূৰ্ণ এনেকুৱা এটা এনেকুৱা অপৰাধবিলাক দিনক দিনে আমাৰ বৃদ্ধি পাব ধৰিছে। বৰ্তমান অসমত যদি আমি চাওঁ বিগত 5টা বছৰৰ পৰা একেৰাহে NCRB ডেটা অনুসৰি আমাৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ স্থানত আছে নাৰীৰ জনিত অপৰাধসমূহত। এইখিনি ক্ষেত্ৰত আমাৰ পুলিচ প্ৰশাসন আৰু আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু আমাৰ শিশুসকলৰ যিখিনি অধিকাৰ এই অধিকাৰসমূহ সাব্যস্ত কৰাৰ ক্ষেত্ৰত তেখেতসকলক অৱগত কৰাৰ ক্ষেত্ৰত আৰু শিশুসকলৰ যি অভিভাৱকসকল আছে তেখেতসকলকো এই বিষয়ে অৱগত কৰাৰ ক্ষেত্ৰত বা যি সুৰক্ষা নিৰাপত্তা দিবলগীয়া ব্যৱস্থা আছে সেই ব্যৱস্থাপনা গঢ়ি তোলাত ব্যৰ্থ হৈছে অসম চৰকাৰ। তাৰ বাবে আমি অসম চৰকাৰক সৰব কৰিব বিচাৰিছোঁ যে এই ব্যৱস্থা শীঘ্ৰে তেওঁলোকে যাতে ভাল কৰিব পাৰে তাৰ কাৰণে যাতে ব্যৱস্থা ল'ব পাৰে আৰু যিগৰাকী কিশোৰীৰ লগত এই অপৰাধ সংঘটিত হৈছে এনেকুৱা এটা শ্ৰেণীৰ এনেকুৱা এটা দুৰ্বল শ্ৰেণীৰ পৰা তেখেত আহে যে আমাৰ চাহ জনগোষ্ঠীয় যিখিনি আমাৰ যিটো সম্প্ৰদায় আছে যিটো আমাৰ জনগোষ্ঠীয় লোকসকল আছে ইতিমধ্যে আমি জানো যে তেওঁলোকৰ প্ৰতি কিমান অন্যায় আমাৰ ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী কিশোৰী এগৰাকী নাবালিকা তেওঁ হৈছে এনেকুৱা এজন শিশু যি নিজৰ অধিকাৰসমূহ তেওঁলোকে অৱগত নহয়। সেই ক্ষেত্ৰত আমাৰ যি স্কুলীয়া ব্যৱস্থা আছে এই স্কুলীয়া ব্যৱস্থাটো ভাল কৰিবৰ কাৰণেও আমাৰ অসম চৰকাৰে দায়িত্ব ল'ব লাগিব। কাৰণ কি যৌনতাৰ বিষয়ে যিটো এটা স্পৰ্শকাতৰ বিষয় কিন্তু এই বিষয়ে অৱগত কৰোৱা বা শিক্ষা প্ৰদান কৰাৰ দায়িত্ব আমাৰ চৰকাৰৰ আছে। কিন্তু আমি যদি আমাৰ শিক্ষানুষ্ঠানবিলাক চাওঁ আৰু বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ কথা আমি যদি চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ যে কেৱল 2% এনেকুৱা স্কুল আছে এনেকুৱা বিদ্যালয় আছে য'ত ইয়াৰ বিষয়ে অৱগত কৰা হয় য'ত এই বিষয়ে আলোচনা কৰা হয়। যদি আমি এই শিশুসকলক তেখেতসকলৰ অধিকাৰৰ কথা আমি যদি তেওঁলোকক জনাব নোৱাৰোঁ, যদি যিসকল অভিভাৱক আছে তেখেতসকলক ইয়াৰ বিষয়ে আমি অৱগত কৰাব নোৱাৰোঁ তেনেহ'লে এই কোমল বয়সৰ যি শিশুসকল আছে তেখেতসকলক আমি কেতিয়াও নিৰাপত্তা দিব নোৱাৰিম আৰু তেখেতসকলৰ এনেধৰণৰ এটা পৰিস্থিতি এনেকুৱা ধৰণৰ এটা অপৰাধত পৰা যেতিয়া তেওঁলোকে যাবলগীয়া হয় তেওঁলোকে ভুগিবলগীয়া হয় তেখেতসকলৰ ভৱিষ্যতটো অন্ধকাৰ হৈ পৰে। কাৰণ কি তেওঁলোকৰ মানসিকতাৰ ওপৰত বহুত ডাঙৰ এটা বিৰূপ প্ৰভাৱ পৰে। তেওঁলোকৰ ভৱিষ্যতটো তেওঁলোকে এটা ট্ৰাষ্ট ইছ্যুজ যিটো বিশ্বাস কৰিব পৰা যিটো ক্ষমতা মানুহক সেই ক্ষমতাটো হেৰুৱাই পেলাই সমাজ ব্যৱস্থা আৰু আমাৰ যিটো পৰিৱেশ সেই পৰিস্থিতিৰ ওপৰতো তেওঁলোকে ভৰসা হেৰুৱাই পেলায় যিটো নেকি আমাৰ সমাজৰ কাৰণে কোনোপধ্যে কেতিয়াও বাঞ্ছনীয় নহয়। আমি যদি এখন ভাল সমাজ গঢ়ি তুলিব বিচাৰোঁ তেনেহ'লে আমি চাব লাগিব যে আমাৰ যিসকল লোক দুৰ্বল শ্ৰেণীৰ লোক আছে তেখেতসকলে যাতে নিজৰ অধিকাৰবিলাক সাব্যস্ত কৰিব পাৰে আৰু তেখেতসকলৰ অধিকাৰৰ বিষয়ে চৰকাৰে যাতে অৱগত কৰে তাত এই বিষয়ে যাতে চৰকাৰে লিগেল যিবিলাক প্ৰভিশ্যন আছে সেইখিনি যাতে ভালকৈ প্ৰণয়ন কৰিব পাৰে। আকৌ যদি চাওঁ আমি এই শিশুসকলৰ কাৰণে যথেষ্ট আমাৰ আইন আছে কিন্তু আইনবিলাক পক্সোকে আদি কৰি যিবিলাক আইন আছে এই আইনবিলাকৰ সহায়ত যিবিলাক আমাৰ কনভিকশ্যন ৰেট আছে এই কনভিকশ্যন ৰেটটো একেবাৰে বেয়া। 2%তকৈ কম আমাৰ ইয়াত অসমত কনভিকশ্যন ৰেট হয়। সেইটো বহুত বেছি এটা বেয়া এটা দুৰ্ভাগ্যজনক অৱস্থাত আমি আছোঁ য'ত নেকি আমি এইটোও বুজিব পাৰোঁ যে যিসকল শিশুৱে এটা লিগেল এটা আইনী প্ৰক্ৰিয়াৰে এই ধৰণৰ অপৰাধৰ সন্মুখীন হ'বলগীয়া হয় সেই ব্যৱস্থাটো আজিৰ দিনত বহুত বেছি দুৰ্বল অৱস্থাত আছে। সেইবাবে আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি এই কথা জনাব বিচাৰোঁ চৰকাৰক যে এই সুৰক্ষা ব্যৱস্থা আৰু নিৰাপত্তা ব্যৱস্থা আৰু শিশুসকলৰ প্ৰতি যি তেওঁলোকৰ অধিকাৰৰ কথা যি তেওঁলোকক জনাব লাগে অৱগত কৰাব লাগে তাৰ বিষয়ে যি এৱেৰনেছ ক্ৰিয়েট কৰিব লাগে সেই ক্ষেত্ৰত চৰকাৰ বিফল হৈছে।
এই ক্ষেত্ৰত যদি চৰকাৰে সোনকালে পদক্ষেপ নলয় আমাৰ যিটো ক্ৰাইম ৰেট আছে যিটো আমি দেখিবলৈ পাইছোঁ যে দিনক দিনে এনেকুৱা ধৰণৰ পৰ্যায়ত পাইছেগৈ যে ইমান বেয়া বেয়া ক্ৰাইমছ আমি অসমত দেখিবলৈ পাইছোঁ তাৰ কাৰণে জগৰীয়া আচলতে আমি চৰকাৰকে কৰিব লাগিব প্ৰশাসনক কৰিব লাগিব আৰু এই ব্যৱস্থাপনাটোক কৰিব লাগিব এইখিনিকে কৰি মই সংবাদ বেলটো সামৰিছোঁ গোলাঘাটৰ আচলতে এগৰাকী শিশু তেওঁৰ around 10 বছৰ বয়সৰ এগৰাকী শিশু তেখেতে খোলাত প্ৰস্ৰাৱ কৰিবলৈ গৈছিলে আৰু খোলাত প্ৰস্ৰাৱ কৰিবলৈ গৈছিলে এইটো কাৰণ কি তেখেতৰ নিজৰ ঘৰত লেট্ৰিন এটা নাছিলে আমাৰ এইখন চৰকাৰে যি স্বচ্ছ ভাৰত অভিযানৰ নামত ইমান কোটি কোটি টকা তেওঁলোকে ব্যয় কৰিছে আজিও কিন্তু এটা শ্ৰেণীৰ লোকে সেই পকা লেট্ৰিনৰ অভাৱত বাহিৰত শৌচ কৰিব যাবলগীয়া অৱস্থাত আছে আৰু সেই সুযোগ লৈ পেলাই মনোজ নায়ক বুলি এজন ব্যক্তিয়ে তেখেতৰ ঘৰত যি অহা যোৱা কৰি থাকে তেখেতৰ গোটেই মেপটো তেখেতৰ ডেইলি ৰুটিনটো ফ'ল' কৰি থাকে সেই মানুহজনে আহি পেলাই তেওঁৰ লগত এটা মলেষ্টেশ্যন এটা ৰেপ কৰাৰ তেখেতে প্ৰচেষ্টা চলায় কিন্তু সেই সময়তে ওচৰৰ মানুহে দেখা পায় আৰু সেই অপৰাধটো সংঘটিত হোৱাৰ পৰা কোনোপধ্যে বচাবলৈ সক্ষম হয় এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰতো যে চৰকাৰে ভাল এটা ব্যৱস্থা চৰকাৰী আমাৰ পকা লেট্ৰিন বনোৱাৰ পৰা ইত্যাদি কৰি যিখিনি ব্যৱস্থা আচলতে ল'বলগীয়া আছিলে সেইখিনি ক্ষেত্ৰতো চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে ঘটনাটো দুদিন আগত হৈছিলে পুলিচে আটক কৰিছে কিন্তু এতিয়া কথা হ'ল যে এই আটক কৰাৰ পিছতো যে এই শিশুজনে আমাৰ যি কোৰ্টৰ বা আইনী প্ৰক্ৰিয়াৰে যাবলগীয়া হয় কোৰ্টবিলাকো অকল 40% কোৰ্ট এনেকুৱা আছে য'ত শিশুসকলে গৈ পেলাই এনেকুৱা এটা ব্যৱস্থাত তেওঁলোকে এভিডেন্স হিচাপে দিয়া হওক বা সাক্ষী হিচাপে যিখিনি আইনী প্ৰক্ৰিয়া আছে তাত তেওঁলোকে ল'ব পাৰে কৰিব পাৰে চ' এই ব্যৱস্থাটো যাতে আমি ভাল কৰিব পাৰোঁ তাৰ প্ৰতিও আমি সংবেদনশীল হ'ব লাগিব আৰু পুলিচ প্ৰশাসনৰ যিটো দায়িত্ব এই দায়িত্বটো আমি যাতে পুলিচ প্ৰশাসনে ভালকৈ নিয়াৰিকৈ কৰিব পাৰে তাৰ প্ৰতি আমি সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ